ওকে আজি আমি চাম 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন দিয়া আছে আমাক ওকে তো এটা আমি ইয়াৰ সমাধান কৰিব লাগে অৰ্থাৎ x আৰু y ৰ মান ল'ব লাগে তো প্ৰথমতে আমি x স্কয়াৰ হক যেটো প্ৰথম আৰু শেষৰটো পূৰণ কৰিম তো প্ৰথম আছিল 2 আৰু শেষটো আছে আমাৰ 6 ওকে তাৰ ফাৰ্স্ট আৰু লাস্ট আমি কি কৰিলে পূৰণ তো 2 6 গুণ কিমান হ'ব 12 হ'ব তো ইয়াত আমাৰ মাইনাস আছে মাইনাস সো x আছে মানে কি x লগত ইকুৱেল মানে 1 বনাব লাগে 1 বিয়োগ হয় 1 হ'ব লাগিব এতিয়া 12 আৰু কি হয় 3 4 গুণ 12 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব আৰু যদি আমি 4 ৰ পৰা 3 বিয়োগ কৰো 4 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব এই প্ৰথমটো নিমিলিব 6 ৰ পৰা 2 বিয়োগ কৰিলে 4 হ'ব এটো নাই মিলা মাজত x আছে মানে x ৰ সহগ কি হয় x লগত কি আছে 1 আছে একো নাই মানে 1 থাকে তো 1 বনাব লাগে সেইকাৰণে এটো 4 বিয়োগ 3 কিমান হ'ব 1 হ'ব তো এটো মই লিখিব পাৰি 4 বিয়োগ 3 তো এটো আমাৰ হ'ব 2x স্কয়াৰ প্লাস এটো x মানে মই কি লিখিব পাৰো 4 বিয়োগ 3 ওকে ইয়াৰ লগত x আছিল তো x তো ইয়াত পূৰণ হৈ থাকিব 4 বিয়োগ 3 মানে 1 আৰু x পূৰণ হৈ আছিল 1 আৰু x পূৰণ লিখিব x হ'ব সেই কাৰণে এটো -6 আছে -6 সমান 0 ওকে আৰু এটো মাইনাস কৰি কি বনালো কাৰণ এইটো শেষৰ যেটো ধ্ৰুবক পদ আছে তাৰ আগত বিয়োগ চিন আছে সেইকাৰণে আমি বিয়োগ কৰি বনাইছো ওকে এটা সো এটো 2x স্কয়াৰ তো 2x স্কয়াৰ থাকিব প্লাস এটো 4 * x হ'ব কি হ'ব 4x এটো প্লাসে মাইনাসে কি হ'ব -3 * x কি হ'ব 3x এনেকৈ যদি ব্ৰেকেটৰ বাহিৰত থাকে ইয়াৰ লগতো পূৰণ হয় নহয় জানো এটা কো ইফালে -6 আছে -6 আৰু সমান 0 ওকে এটা আমাৰ 4টা ভাগ হৈ গল এটো আমাৰ আছিল 4টা ভাগে বনাব আমি লাগিছিল কাৰণ আমি এটা আমি দুটা লৈ পেলাই আমি তাৰ পৰা কমন ল'ব পাৰিম তো এই দুটাৰ পৰা কমন ল'ব লাগে আৰু এই দুটাৰ পৰা কমন কেনেকৈ লয় এটো আমি ভাঙি দিও ওকে যদি নাজানে এনেকৈ 2x স্কয়াৰ আছে 2x স্কয়াৰ মানে সৰু সৰু ভাঙি দিও 2 পূৰণ x পূৰণ x ওকে কমন মানে যি মিলি আছে আৰু 4x মানে আমি কি লিখিব পাৰো 4 মানে আমি লিখিব 2 পূৰণ 2 আৰু 2 পূৰণ 2 পূৰণ x তো ইয়াত আমি যদি চাও এটা x মিলি আছে আৰু এটা 2 মিলি আছে তো এইটোৱে কমন 2 আৰু x মিলি আছে 2 আৰু x মিলি আছে মানে কমন কি হ'ব 2x ওকে তো এই দুটাৰ পৰা কমন কি হ'ব 2x তো ইয়াৰ পৰা 2 বাহিৰত গ'ল দুটা x ৰ পৰা এটা বাহিৰত গ'ল তেনে এটা থাকি যাব ভিতৰত ইয়াত যদি আমি চাও এইটো এটা থাকি গৈছে আৰু এটা কি থাকি যাব 2 যদি সো x টো বাহিৰত গ'ল 4 পৰা 2 বাহিৰত গ'ল তেনে ভিতৰত থাকি যাব 2 কাৰণ 2 2 4 পূৰণফল হিচাপে ভাঙিব লাগে যোগ বিয়োগ নহয় আকৌ ওকে আকৌ ইফালে মাইনাস কমন আহিব যদি দুটাটো মাইনাস থাকে তেতিয়া মাইনাস কমন আহিব ওকে প্ৰথমটো ইয়াত যদি মাইনাস থাকে সদায় মাইনাস কমন আহিব ইয়াত 3 আছে ইয়াতো 3 আছে 3 2 6 হয় ওকে তো এইটো 3 কমন ল'ব পাৰিম ইয়াত x আছে ইয়াত x নাই তো আমি x কমন ল'ব নোৱাৰো সো 3 টো বাহিৰত গুচি গ'ল তেনে ভিতৰত থাকি যাব x ওকে ইয়াৰ মাইনাস কমন আহিছে তো মাইনাসটো কমন আহিলে ইয়াত প্লাস হৈ যায় এটা 6 ৰ পৰা 3 গ'ল মানে ভিতৰত 3 নহব 6 মানে 3 2 6 3 বাহিৰত গ'ল 2 টো ভিতৰত থাকিব = 0 এইটো আৰু এইটো মিলিছে নাই সো মিলিছে যদি নাই মিলা তেনে তোমাৰ ভুল হৈ আছে তো যেটো মিলি আছে আমি এবাৰ লিখিম x + 2 বাকি আমাৰ ইয়াত কি থাকি যাব ইয়াত থাকি গ'ল আমাৰ 2x আৰু ইফালে থাকি গ'ল আমাৰ -3 সমান 0 ওকে তো এইটো পূৰণফল 0 হৈ আছে আমি দুটা ভাগ কৰি দিম এতিয়া এটাকে আমি লিখিব পাৰো x + 2 সমান 0 और इफाले আমাৰ কি হ'ব 2x - 3 সমান 0 ওকে তো এটো এটা লিখিলো আৰু দুটা আমি দুভাগ সমান সমান 0 বুলি কৰিছো ওকে তো x = কিমান হ'ব ইফালে +2 আছে হফালে গলে -2 ইফালে 2x ইফালে -3 আছিল হফালে গলে +3 আৰু x সমান কিমান হ'ব 2 টো x লগত পূৰণ হৈছিল হফালে গলে হৰড আহি যাব তো এটাকে আমি এটা x ৰ মান পালো -2 আৰু এটা x ৰ মান পালো আমি 3/2 ওকে এটো হৈ গল আমাৰ নিৰ্ণয় সমাধান